নমস্কাৰ, আমাৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। HSLC এক্সামিনেশ্যনৰ 2024-25 চনৰ কাৰণে মেথমেটিক্সৰ এখন মডেল কুৱেশ্যন পেপাৰ কটা হৈছে। তাৰে আমি প্ৰথম ভাগত MCQ 20টা আলোচনা কৰিম। আৰু যদি ডিটেইল এক্সপ্লেনেশ্যন লাগে আপোনালোকে কমেণ্ট কৰিব, মই সেইখিনি কৰি দিম। তো ফাৰ্ষ্ট কুৱেশ্যনটো চাওঁ। যদি -3m+1 * -3^5 = -3^7 তেন্তে m ৰ মান হ'ব। ইয়াৰ অপশ্যনটো হ'ব B 1। 2 নম্বৰ কুৱেশ্যনটো, যদি x আৰু y প্ৰত্যক্ষ সমানুপাত থাকে তেন্তে অপশ্যন নাম্বাৰ হ'ব x1/x2 = y1/y2। আৰু যদি ব্যস্ত অনুপাত বুলি কয় তেন্তে x1/x2 = y2/y1 সেইটো লিখিব। 3 নম্বৰ কুৱেশ্যনটোত আহোঁ। দুটা সংখ্যাৰ অনুপাত 15:11। যদি সিহঁতৰ গসাউ 13 হয় তেন্তে সংখ্যা দুটা হ'ব। ইয়াত আপোনালোকে 13টো দি অনুপাত দুটাক পূৰণ কৰি দিব আৰু এনচাৰটো আপোনাৰ ওলাব A 195 and 143। 4 নম্বৰ কুৱেশ্যনটো চাওক। বিভাজন কলন বিধি অনুসৰি Px সমান, তো তাৰ কাৰণে অপশ্যন নাম্বাৰ হ'ব D gx × qx + rx। 5 নম্বৰ কুৱেশ্যনটো চাওক। Px সমান ax² - 3 × a - 1x - 1। বহুপদটোৰ এটা শূন্য 1 তেন্তে a ৰ মান। যিহেতু বহুপদটোৰ এটা মান দিয়া আছে, শূন্যটো দিয়া আছে 1, আপোনালোকে x ৰ জেগাত 1টো পাতিব আৰু তেতিয়া তাৰ মান ওলাব, a ৰ মান ওলাব 1। অপশ্যন নাম্বাৰ A। 6 নম্বৰ কুৱেশ্যনটোলৈ আহিছোঁ। a1x + b1y + c1 = 0 আৰু a2x + b2y + c2 = 0 ৰ কাৰণে, তাৰ কাৰণে আমি জানো যোনকেইটা সমীকৰণ তলত দিয়া আছে, তাৰ কাৰণে অপশ্যন নাম্বাৰ হ'ব B। তো 1ৰ কাৰণে B হ'ব a1/a2 ≠ b1/b2। তাৰ লগত হ'ব তৃতীয় সমাধান। ছেকেণ্ডটোৰ কাৰণে হ'ব a1/a2 = b1/b2 = c1/c2। তাৰ কাৰণে হ'ব অপশ্যন B। অপশ্যন C2 অসীম সংখ্যক সমাধান থাকিব। আৰু 3 নম্বৰটো a1/a2 = b1/b2 ≠ c1/c2। তাৰ কাৰণে হ'ব সমাধান নাথাকে। যিহেতু ৰেখাকিডাল সমান্তৰাল হ'ব গতিকে সমাধান নাথাকিব। এতিয়া 7 নম্বৰ কুৱেশ্যনলৈ আহোঁ। Px = x² + x + 1। বহুপদটোৰ দুটা শূন্য আলফা আৰু বিটা তেন্তে 1/α + 1/β। এইটো অলপ কৰিব লাগিব, তেতিয়া গম পোৱা যাব। আপোনালোকৰ যদি এক্সপ্লেনেশ্যন লাগে মোক ক'ব কমেণ্টত, মই সেইখিনি কৰি দিম। তো 7 নম্বৰৰ কাৰণে অপশ্যন হ'ব A -1। নেক্সট 8 নম্বৰটো চাওক। এটা ত্ৰিভুজৰ ভূমি 10% বঢ়াই দিয়া হ'ল আৰু উন্নতি 10% হ্ৰাস কৰা হ'ল। গতিকে ত্ৰিভুজটোৰ নতুন কালি কি হ'ব? তো ইয়াৰ কাৰণে অপশ্যন নাম্বাৰ হ'ব B 1% হ্ৰাস হ'ব। নেক্সট কুৱেশ্যন 9 নম্বৰ। 0,1 বিন্দুটোৱে 0,11 আৰু 0,-4 বিন্দু সংযোগী ৰেখাখণ্ডক ভাগ কৰা অনুপাতটো হ'ব। এইটো mn ৰ সূত্ৰটো লগাই কৰিব আপোনালোকে। 9 নম্বৰটোৰ কাৰণে অপশ্যন নাম্বাৰ হ'ব B 2:1। নেক্সট 10 নম্বৰ কুৱেশ্যনলৈ আহোঁ। এটা ঘড়ীৰ মিনিটৰ কাঁটাডালৰ দিশ 7 চেণ্টিমিটাৰ। 10 মিনিটত কাঁটাডাল ঘূৰণৰ কালিৰ মান নিৰ্ণয় কৰিব লাগে। ইয়াত 7টো ব্যাসাৰ্ধ হ'ব আৰু 10 মিনিটত কিমান ডিগ্ৰী হ'ব সেইটো আমি থিতাটো উলিয়াই ল'ব লাগিব। ইয়াৰ কাৰণে অপশ্যন নাম্বাৰ হ'ব D 25 2/3 চেণ্টিমিটাৰ স্কুৱেৰ। 11 নম্বৰটো চাওক। যদি দুটা বৃত্তৰ পৰিধি ক্ৰমে 2:3 অনুপাতত থাকে তেন্তে বৃত্তটোৰ কালিৰ অনুপাত হ'ব, তাৰ কাৰণে অপশ্যন নাম্বাৰ হ'ব B 4:9। নেক্সট 12 নম্বৰটো। বৃত্তৰ বৃহত্তম জ্যাডাল, এইটো চবেই জানে, ব্যাস। অপশ্যন নাম্বাৰ B 13। এটা ঘটনা ইৰ সম্ভাৱিতা যোগ ঘটনা ইৰ নহয় সম্ভাৱিতা, এইটো সকলোৱে আমি জানো যে 1। অপশ্যন নাম্বাৰ B। এটা তথ্যৰ মাধ্য হ'ল 27 আৰু মধ্যমা 33। বহুলক হ'ব। এইটো ফৰ্মুলাটো ইউজ কৰিব আপোনালোকে, তিনিটা থকা সূত্ৰটো। ইয়াৰ কাৰণে অপশ্যন নাম্বাৰ হ'ব C 45। y অক্ষৰ পৰা 4 আৰু 7 বিন্দুটোৰ দূৰত্ব হ'ল
ইয়াৰ কাৰণে অপশ্যন হ'ব বি 4 5 10 স্কোৱাৰ a minus 5 sec স্কোৱাৰ a plus 1 ইয়াৰ কাৰণে অপশ্যন নাম্বাৰ হ'ব ডি 6 নেক্সট 0.00064 প্ৰামাণিক ৰূপটো হ'ল ইয়াৰ কাৰণে অপশ্যন নাম্বাৰ হ'ব ডি 6.4 into 10 to the power minus 5 নেক্সট 18 নম্বৰটো a, b আৰু minus a, minus b বিন্দু দুটাৰ মাজৰ দূৰত্ব এইটো দূৰত্ব সূত্ৰ লগাই আপোনালোকে কৰিব অপশ্যন নাম্বাৰ a 2 root over a square plus b square নেক্সট 19 নম্বৰ যদি O কেন্দ্ৰযুক্ত বৃত্তৰ TP আৰু TQ দুডাল স্পৰ্শক যাতে এংগল POQ ইকুৱেল 110 ডিগ্ৰী তেন্তে এংগল PTQ ইকুৱেল কিমান হ'ব তো ইয়াৰ কাৰণে অপশ্যন নাম্বাৰ হ'ব বি 70 ডিগ্ৰী যদি ত্ৰিভুজ 20 নম্বৰটোলৈ আহিছোঁ যদি ত্ৰিভুজ ABCৰ DE সমান্তৰাল BC আৰু AD সমান 1.5 সেন্টিমিটাৰ BD সমান 3 সেন্টিমিটাৰ AE সমান 1 সেন্টিমিটাৰ তেন্তে EC ৰ মান নিৰ্ণয় কৰিব লাগে তাৰ কাৰণে অপশ্যন নাম্বাৰ হ'ব বি 2 সেন্টিমিটাৰ আজি 20টা কুৱেশ্যন আলোচনা কৰিলোঁ MCQৰ নেক্সট আমি পিছৰ কেইটা আলোচনা কৰিম তাৰ লগত যোনখিনি থিয়ৰী পাৰ্ট আছে সেইখিনি আমি আলোচনা কৰিম আৰু এক্সপ্লেনেশ্যন যদি লাগে সেইখিনি আপোনালোকে কমেণ্ট কৰি জনাব ধন্যবাদ